নমস্কাৰ বন্ধু বান্ধৱীসকল, অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। অসম পুলিচৰ নতুন নটিফিকেশ্যন আহি গৈছে আৰু এইটো নটিফিকেশ্যনত প্ৰায় 2350টা পদ মুকলি পাইছে আৰু আপোনালোকে যদি আবেদন কৰিম বুলি ভাবে তেন্তে আবেদন কৰিব পাৰিব। কিন্তু আবেদন কৰাৰ আগতে আপোনালোকে দুটামান ডকুমেণ্টছ ৰেডি ৰখাটো খুবেই ইম্পৰ্টেণ্ট। আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম এই দুটা ডকুমেণ্টছ কি হয় আৰু কেনেকৈ আপোনালোকে আবেদন কৰিব। তাৰ সঠিক ভিডিঅ' আপোনালোকক মই এইটো ভিডিঅ'ৰ জৰিয়তে দিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাওক। আসাম পুলিচৰ ৰিক্ৰুটমেণ্ট ওলোৱাৰ লগে লগে প্ৰায় হাজাৰ হাজাৰ প্ৰাৰ্থীয়ে এপ্লাই কৰে, কিন্তু বহুজনৰ ফৰ্ম কেৱল ডকুমেণ্ট ঠিক নথকাৰ বাবে বাতিল হৈ যায়। আজিৰ এই ভিডিঅ'ত মই আপোনালোকক ক'ম আসাম পুলিচ এপ্লাই কৰিলে দুটা আটাইতকৈ গুৰুত্বপূৰ্ণ ডকুমেণ্টছৰ বিষয়ে। এই দুটা ডকুমেণ্টছ যদি আপোনালোকৰ নাথাকে তেন্তে এপ্লিকেশ্যন ৰিজেক্ট হ'ব পাৰে। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। প্ৰথম ডকুমেণ্টছটো হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ কাষ্ট চাৰ্টিফিকেট। কাৰণ কাষ্ট চাৰ্টিফিকেট লাগে আপোনালোকক OBC বা MOBC বা SC বা STP বা STH হ'লে আপোনালোকক এই কাষ্ট চাৰ্টিফিকেট প্ৰয়োজন হয়, কিন্তু জেনেৰেল কেটেগৰীৰ কাৰণে কাষ্ট চাৰ্টিফিকেটটো প্ৰয়োজন নহয়। এতিয়া গুৰুত্বপূৰ্ণ কথাটো হৈছে এই কাষ্ট চাৰ্টিফিকেট যোনটো পুৰণা কাষ্ট চাৰ্টিফিকেট আছিলে আপোনালোকে DC অফিচত গৈ বনোৱা কাষ্ট চাৰ্টিফিকেটটো, সেইটো আজিকালি ভেলিড নহয়। গতিকে আপোনালোকে কি কৰিব লাগিব, অনলাইন আবেদন কৰিব লাগিব কাষ্ট চাৰ্টিফিকেটৰ কাৰণে। আপোনালোকে সেৱা সেতু পৰ্টেলত গৈ আবেদন কৰিব লাগিব আৰু এইটো ভিডিঅ' আপোনালোকে চাই আবেদন কৰিব পাৰিব। মোৰ চেনেলত অলৰেডি ভিডিঅ' দিয়া আছে আৰু আপোনালোকক মই ডেছক্ৰিপশ্যন বা কমেণ্ট বক্সত লিংকটো পিন কৰি দিম। তাত ক্লিক কৰি আপোনালোকে চিম্পলি চাই নিজে আবেদন কৰি ল'ব পাৰিব। ঠিক আছে। আৰু এতিয়া 2 নম্বৰ চাৰ্টিফিকেটটো হৈছে এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট। এইটো খুবেই গুৰুত্বপূৰ্ণ, কাৰণ এই এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট যদি আপোনালোকৰ নাথাকে তেন্তে আপোনালোকে ষ্টেট গভৰ্ণমেণ্টৰ আমাৰ অসমৰ কোনো চৰকাৰী চাকৰি পাব নোৱাৰিব। এমপ্লয়মেণ্ট এক্সচেঞ্জ কি হয় তাৰ বিষয়ে অলপ আপোনালোকক মই জনাব বিচাৰিছোঁ ইয়াতে। আসাম পুলিচ ৰিক্ৰুটমেণ্টৰ বাবে প্ৰাৰ্থীজনৰ নাম এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেশ্যন থাকিবই লাগিব। এই এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটে চৰকাৰী চাকৰি কৰে নে নকৰে প্ৰাৰ্থীজনে তাৰ প্ৰমাণ কৰে। গতিকে আপোনালোকক এই এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটটো থকাটো খুবেই প্ৰয়োজন। আবেদনৰ সময়ত আপোনালোকে চাৰ্টিফিকেটৰ নাম্বাৰ, ৰেজিষ্ট্ৰেশ্যনৰ ডেট, এমপ্লয়মেণ্ট এক্সচেঞ্জৰ নাম সকলোবোৰ ডিটেইলছ দিব লাগিব। গতিকে আপোনালোকে এই এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটটো খুবেই প্ৰয়োজন আপোনালোকক আবেদন কৰি লোৱাটো। আৰু যদি আপোনালোকৰ লগত আধাৰ কাৰ্ড আছে আৰু আধাৰ কাৰ্ডৰ লিংক থকা মোবাইল নাম্বাৰ আছে তেন্তে আপোনালোকে অনলাইনতে নিজেই ঘৰতে বহি আবেদন কৰিব পাৰিব। কেনেকৈ আবেদন কৰিব পাৰিব আপোনালোকে এইটো ভিডিঅ' চালে গম পাই যাব আৰু আপোনালোকে নিজে আবেদন কৰি ল'ব পাৰিব। তাৰ ভিডিঅ'ৰ লিংক মই ডেছক্ৰিপশ্যনত বা কমেণ্ট বক্সত পিন কৰি দিম, আপোনালোকে তাত ক্লিক কৰি চাব পাৰিব। কাৰণ আগৰ যোনটো অফলাইন এমপ্লয়মেণ্ট এক্সচেঞ্জ আছিলে সেইটো আপোনালোকৰ এতিয়া ভেলিড নহ'ব। গতিকে আপোনালোকে অনলাইন আবেদন কৰি উলিয়াব লাগিব। এই দুটা ডকুমেণ্টছৰ কথাই আপোনালোকক মই ক'ব বিচাৰিছিলোঁ। আৰু এই দুটা ডকুমেণ্টছ আপোনালোকৰ যদি ক্লিয়াৰ আছে তেন্তে মোক কমেণ্ট কৰিব আৰু কেনেকৈ আপোনালোকে অসম পুলিচৰ বাবে আবেদন কৰিব পাৰিব ফুল ডিটেইলছ ভিডিঅ' আপোনালোকক জনাম। কাৰণ সকলোবোৰ পষ্ট আপোনালোকে আবেদন কৰিব নোৱাৰিব পাৰে, তাৰ এজ লিমিট আছে, কিছুমান ক্ৰাইটেৰিয়া আছে। আপোনালোকে সেইটো ভালকৈ যদি নাচায় তেন্তে আপোনালোকৰ এপ্লিকেশ্যনটো এনেই ৰিজেক্ট হ'ব পাৰে। গতিকে আপোনালোকে মোক কমেণ্ট কৰিব আপোনালোকক ভিডিঅ' লাগে যে অনলাইন কেনেকৈ আবেদন কৰিব পাৰিব অসম পুলিচৰ বাবে, তেন্তে মই আপোনালোকৰ নিশ্চয় ভিডিঅ' বনাই দেখুৱাম আৰু ডিটেইলছ সকলোবোৰ কথা আপোনালোকক জনাম। গতিকে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ। আমি অন্য এটা নতুন ভিডিঅ'ত আপোনালোকৰ সৈতে লগ পাম। তেতিয়ালৈকে ধন্যবাদ। জয় অসম, বন্দে মাতৰম।